বন্ধুসকল এয়া মই গৈ আছো সৰলপাৰা আৰু সৰলপাৰা ঠিক যোৱাতে মই কেইজনমান ভাইটিক লগ পালো মোৰ পিছপিনে দেখা পাইছিল এই ভাইটিসকলক আৰু তেওঁলোকে সাইকেল ৰাইড কৰি তেওঁলোকে সৰলপাৰালৈ গৈছিল আৰু একদম উঠি অহা ল'ৰা তেওঁলোকে মানে খুব সৰু সৰু ল'ৰা তো মই বাটত তেওঁলোকক লগ পালো লগ পাই কেনে মই তেওঁলোকক ৰখাই কেনে তেওঁলোকৰ লগত মই ধুনীয়াকৈ কথা পাতিলো আৰু তেওঁলোকেও মোক মনৰ কথা খুলি ক'ল যে দাদা আমি জাষ্ট ষ্টাৰ্টিং হে তো যে নহওক তো ভাইটিসকলক মই উৎসাহ দিয়াৰ কাৰণে মই ৰখিলো অকমান আৰু ভাইটিসকলৰ লগত মই অকমান কথা পাতিলো তো যে নহওক মই এতিয়া মই ভাইটিহঁতৰ লগত মই আপোনালোককো মই চিনাকি কৰি দিওঁ তো এয়া হৈছে ভাইটিসকলৰ যিটো চেনেল আছে বিএল সাইকেল ৰাইডাৰ্ছ তো আপোনালোকে যদি পাৰে চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি দিব কাৰণ উঠি অহা ল'ৰা তেওঁলোকে বহুত আশা লৈ হয়তো উঠি আহিছে আৰু ময়ো নতুন ল'ৰা দিয়কচোন মই বেছি পুৰণা নহয় তো যে নহওক এওঁলোকক দেখি মোৰো ভাল লাগিল আৰু এওঁলোকৰ এইটো প্ৰথম যাত্ৰা এইটো প্ৰথম বাইচাইকেল ৰাইড তেওঁলোকে নিজৰ ঘৰৰ পৰা তেওঁলোকে সৰলপাৰালৈ আহিছে তো ঠিক আছে বন্ধুসকল আৰু এওঁলোকক আশীৰ্বাদ কৰিব যাতে তেওঁলোকে আৰু হাই লেভেললৈ যায় মই কৈছো ইতিমধ্যে যে আমাৰ অসমৰ পৰা বাইচাইকেল ৰাইড কৰি বহু ঠাইত গৈ আছে তেওঁলোকে তেনেকুৱা এটা যোজা চলাব তো মোক কৈছে তো যেনক বন্ধুসকল ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলো ধন্যবাদ